ঐ পম্পি পম্পি ক'তনো থাকে এজনী কিবা বনাই আছে চাগে পিঠা চিঠা নহ'লে বা পিছফালে হেৰি মাটি ঘৰ মুচি আছে চাগে এইবাৰহে কৈ থাকে আৰু ঘৰত তাই তহঁতিহে মই কম্বলবোৰ বাহিৰত এই পিছফালে জেউৰাত ৰ'দত দি আছিলোঁ কি হ'ল মাতটো ইমান অকণমানিকৈ উলিয়াইছ যে এই জ্বৰ চৰ্দি হৈ আছে এই ঠাণ্ডাৰ কাৰণে গাটো বেয়া অলপ কাহি কাহি অৱস্থা বেয়া হৈ আছে পিছে তহঁত দুজনী কি মন কৰি আহিলি এনেইতো আমাৰ ঘৰলৈ নাহয় কচোন কিবা দৰকাৰ আছিলে নেকি বাৰু ভিতৰত বহিবলৈ বৰ ঠাণ্ডা বাহিৰতে চকী দুখন উলিয়াই দিওঁ ৰহ নালাগে নালাগে হ'ব আমাক চকী দিব নালাগে আমি দৰকাৰ এটাতহে আহিছিলোঁ কলেজৰ পৰা এক্সকাৰ্ছন উলিয়াইছে নহয় শিৱসাগৰলৈ উলিয়াইছে যাবিনে নাই পিছে এইবোৰ আমি ঘৰে ঘৰে খবৰ লৈ ফুৰিছোঁ হয় নেকি কেতিয়ালৈ উলিয়াইছে মই দেখোন গমেই নাপাওঁ অহা 25 তাৰিখলৈ যাব পাৰিবিনে নাই কিনো যাম আৰু মোৰ যে কাপোৰেই নাই তহঁতে ইমান ধুনীয়া ধুনীয়াকৈ যাবি মোৰ কাপোৰেই নাই অ' তই কিন্তু বহুত জমা দেই কাপোৰেই নাই মানে কিবা এটা পিন্ধি যাবি আৰু ষ্টাইল নিদিলেও হ'ব দে হ'লেও আৰু চবেই ষ্টাইল কৰি কৰি যাব কলেজৰ ল'ৰা ছোৱালী মইহে বেয়াকৈ যাম মোৰ বেয়াই লাগিব কিনি ল'বি অৰ্ডাৰ দি ল'বি 25 তাৰিখলৈ দিন আছে নহয় অৰ্ডাৰ দি দিবি অৰ্ডাৰ দিবলৈ পইচা লাগিব নহয় আকৌ পইচা মই ক'ত পাম তহঁতৰ নিচিনাকৈ মোৰ মা দেউতাই চাকৰি নকৰে নহয় চাকৰি কৰা হ'লেতো ঢেৰ ঢেৰ কিনিলোহেঁতেন পুৰণাবোৰকে পিন্ধি যাবি আৰু কিনো আৰু বেছি কৰিব নালাগে ওলাবি ভাল লাগিব অ' দেইজি মোক অৰ্ডাৰ দি দিবি নেকি কাপোৰ এযোৰ মই তোক পিছত পইচা দি দিম আইঅ' তোৰ কাপোৰ অৰ্ডাৰ দি মই মৰিলেহে হ'ব পইচা এনেও নিদিয় মই জানো নহয় বৰ্তমান মোৰ হাতত পইচা নাই সেইকাৰণেহে তোক অৰ্ডাৰ দি দিবলৈ কৈছোঁ পিছত আমাৰ গাহৰিটো বিকিব নহয় তেতিয়া পইচা পাম নহয় তোক দি দিম ঐ দেইজি নিদিবি দেই অৰ্ডাৰ এজনী কথা বিশ্বাস নকৰিবি ক'ব দিব পইচা ঘূৰাই নাপাবি আৰু তই দিবলৈ হ'লে নিদিওঁ দি পেলাই মৰিলে হ'ব এজনীক তহঁতি মোক ইমান অবিশ্বাস কৰনে মই কাৰো আজিলৈকে এটকাও খোৱা নাই তহঁতৰো নাখালোহেঁতেন তহঁতৰ হেৰি বহুত দিগদাৰ হয় বোলে কেতিয়াবা কেতিয়াবা হেনো এই ভটৰ দোকানত বোলে তহঁতি মচুৰ 1 কেজি আনি কেতিয়াবা এইবিলাক পইচাই দিয়া নাই মোৰ ভাগৰকেইটা কেতিয়া দিবি আৰু সেই কাপোৰৰ বেপাৰী ঘিনাই পৰা হেনো ইহঁতি সেই কাপোৰ লৈছিলে বোলে আৰু কেতিয়াবাতে হেনো মেখেলা পেটিকোট লৈছিলে হেনো এই মাকে বোলে এতিয়ালৈকে হেনো ধাৰে মৰা নাই তহঁতি তেনেকৈ নকবি পইচা দিয়া দেৰি হ'ব পাৰে কিন্তু কেতিয়াও একেবাৰে লাষ্টলৈকে নিদিয়াকৈ নাথাকোঁ যিটো পাৰোঁ দি দিওঁ এনেকৈ কিয় কৈছ তহঁতি হয় আমাৰ পইচা দিগদাৰ হয় দৌতিয়ে হাজিৰা কৰি আনি পইচা গোটাই আমাক দিয়ে তাৰ বাদেও শাক পাচলি কৰি সেই দেওবৰীয়া বজাৰত বিকেগৈ তেনেকেই 2 পইচা পাই চলি আছোঁ কেতিয়াবা 2 টকা দিবলৈ দেৰি হয় দোকানত মানিছোঁ কিন্তু দি দিওঁ লাষ্টত যিয়েই নহওক তোৰ কাপোৰ আমি অৰ্ডাৰ দিবলৈ নাই দেই গ'লে যাবি নগ'লে নাই মোৰ সেইকেইটা পইচা মাৰ যাব এনেই হাতত নাই লাও টুকুনা ভাত খাই হাত টেকেলি হয় পাই থচোন ষ্টাইলখন নামাৰিলে হ'ব তাই যেনেকৈ আছ তেনেকৈ যাবি তহঁতি কি পিন্ধি যাবি আমি অৰ্ডাৰ কৰি থৈছোঁ মিণ্ট্ৰাত হেৰি লং জেকেট অৰ্ডাৰ কৰি থৈছোঁ বাকীবোৰে কি পিন্ধি যাব চবেই ধুনীয়াকৈ পিন্ধি যাব চব তোৰ নিচিনা লাও টুকুনা বুলি ভাবিছ নেকি আমি হেৰি ফেচিয়েলো কৰাবলৈ যাম 2 দিনমানৰ পিছত আমি ধুনীয়া হৈ যাম তাত ফটো মাৰিমতো মইতো চুলিখিনি স্পাও কৰিব লাগিব ষ্ট্ৰেইট কৰাৰ পিছত স্পা কৰা হোৱাই নাই তহঁতৰহে ভাল আৰু যি মন যায় কৰাব পাৰ চুলি কেয়াৰ কৰিব পাৰ স্কিনৰ কেয়াৰ কৰিব পাৰ ওখ জোতা পিন্ধিব পাৰ দামী কাপোৰ পিন্ধিব পাৰ আমাৰহে নাই মই অকল বৰ'প্লাছেই লগাওঁ মুখত বৰ'প্লাছৰ বাহিৰে একো কিনিবলৈ পইচাই নাথাকে চুলিত হেৰি যেন তেনে এটকীয়া চেম্পুবোৰহে লগাওঁ গৰম দিনে এতিয়া বৰ'প্লাছে লগাই থাকোঁ গৰম দিনতো বৰ'প্লাছ লগাওঁ নেকি তই অঁ গৰম দিন ঠাণ্ডা দিন যিয়ে হওক বৰ'প্লাছে লগাওঁ ৰেজিবল বল এজনীৰ লগত টাইম ৱেষ্ট কৰি লাভ নাই এজনী নাযায় এনেও গ'লে যাবি নগ'লে নাই আমি যাওঁ দেই নেযাওঁ দে তহঁতিয়ে যা মই পিছত নিজে যেতিয়া চাকৰি পাম তেতিয়া অকলে যাম তহঁতৰ 3rd ছেমিষ্টাৰত কিমান আহিলে এবাৰ পাৰ্চেণ্টেজ অঁ তোকনো কেলে আমাৰ যেনেকুৱাই নহওক পাৰ্চেণ্টেজ অঁ কি দৰকাৰ তোৰ কি দৰকাৰ নহয় মই গম পাইছিলোঁ তহঁতৰ 2জনীয়ে বেক লাগিছে বুলি মোৰ 3rd ছেমত 81% আহিছে আমি কি কৰিব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগে তহঁত 2জনীয়ে পাছ কোৰ্চত বেক লাগিছে বুলি শুনিছিলোঁ হয়নে নহয় পিছে আমাৰ দেশ আমি যাওঁ 2জনীয়ে কেনেকৈ গম পালে আমাৰ বেক লাগিছে বুলি নাজানো দেই কাকোচোন কোৱাই নাছিলোঁ আমি লগৰবোৰে কৈ দিলে চাগে আমাৰ লগৰবোৰ কম নহয় বন্ধুসকল কেনেকুৱা আপোনালোকৰ ভালনে খণ্ডটি যিখিনিতে সামৰিছোঁ যদিহে আপোনালোকে চাই সঁচাকৈ ভাল পালে খণ্ডটি তেতিয়াহ'লে এতিয়াই চেনেলটি ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব দেই আৰু কমেণ্টত জনাব নাপাহৰিব আজি খণ্ডটি কেনেকুৱা পালে লাইক কৰিব
আৰু আমাৰ গন্ধবোৰ এনেদৰেই চাই থাকিব।